নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ সকলোকে আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন আৰু এডভাৰ্টাইজমেণ্টটো আহিছে HP অৰ্থাৎ হিন্দুস্তান পেট্ৰলিয়ামৰ পৰা। টোটেল 238টা পোষ্টৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পোষ্ট, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেই কথাখিনি আপোনালোকে ভিডিঅ'টিত গম পাব। ভিডিঅ'টি ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্টখন আপোনালোকক মই এতিয়া দেখাব গৈ আছোঁ। ইয়াত যিটো পোষ্ট হয় এই পোষ্টটোৰ বেলেগ বেলেগ আছে। ইঞ্জিনিয়াৰ পোষ্ট আছে আৰু আদাৰ অফিচাৰৰ পোষ্টো আছে। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন যোৱা 5 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হ'ল অহা 30 জুন। আজি প্ৰথমটো পোষ্ট হৈছে মেকানিকেল ইঞ্জিনিয়াৰ, য'ত পে স্কেলটো 50,000ৰ পৰা 1,60,000লৈকে আছে। টোটেল ভেকেঞ্চি ইয়াত 93টা আছে। বয়সৰ মেক্সিমাম এজ 25লৈকে দিছে আৰু কোৱালিফিকেশ্যন ইয়াত BTech বিচাৰিছে ইন মেকানিকেল ইঞ্জিনিয়াৰিং। তেনেদৰে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ 43টা পোষ্ট আছে। 25 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। চেলাৰীটো ছেম হ'ব আৰু ইয়াতো BTech লাগিব ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। নেক্সট ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আছে, তাত চব একেই, পোষ্ট আছে 5টা। চিভিল ইঞ্জিনিয়াৰৰ 10টা পোষ্ট আছে। বাকী কোৱালিফিকেশ্যন, চেলাৰী চব একেই। কেমিকেল ইঞ্জিনিয়াৰৰ ঠিক তেনেদৰে 7টা পোষ্ট আছে। কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি একে। নেক্সট আছে চিনিয়ৰ অফিচাৰ চিটি গেছ ডিষ্ট্ৰিবিউশ্যন অপাৰেশ্যন এণ্ড মেইনটেনেন্স, য'ত 60,000ৰ পৰা স্কেল আৰম্ভ হ'ব আপ টু 1,80,000। 6টা ভেকেঞ্চি আছে। মেক্সিমাম 28লৈকে পাৰিব আৰু ইয়াত মেকানিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী লাগিব, কিন্তু ইয়াত অভিজ্ঞতা লাগিব মিনিমাম 3 ইয়াৰ্ছৰ। তেনেদৰে চিনিয়ৰ অফিচাৰ চিটি গেছ ডিষ্ট্ৰিবিউশ্যন, চিনিয়ৰ অফিচাৰ এছিষ্টেণ্ট মেনেজাৰ আদি পোষ্ট আছে, য'ত MBA বিচাৰিছে। চিনিয়ৰ মেনেজাৰ নন ফুৱেল বিজনেছ আছে, য'ত MBA বিচাৰিছে আৰু ইয়াত অভিজ্ঞতা, এইকেইটা পোষ্টত অভিজ্ঞতা থকাটো বিচাৰিছে। নেক্সট মেনেজাৰ আছে, টেকনিকেল পোষ্ট আছে, মেনেজাৰ চেলছ এণ্ড R&D প্ৰডাক্ট আছে। বাকী গোটেইখিনি ইয়াত পোষ্ট বেলেগ বেলেগ পোষ্ট আছে। যিসকলে ইণ্টাৰেষ্টেড হয়, এডভাৰ্টাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি লৈ চাব পাৰিব। কিবা সুধিব লগা থাকিলে সুধিবও পাৰিব। যিসকল এই পোষ্টকেইটাৰ বাবে ইণ্টাৰেষ্টেড তেওঁলোকে আৰু এটা কথা জনা উচিত যে ইয়াত পোষ্টিংটো অল ইণ্ডিয়া যিকোনো ঠাইত হ'ব পাৰে আৰু প্ৰবেশ্যন 1 ইয়াৰৰ বাবে প্ৰবেশ্যন পিৰিয়ড এটা থাকিব। আৰু বাকী যিটো দিয়া আছে ইয়াত অনলাইন এপ্লিকেশ্যনৰ ডিটেইলছ, অনলাইন এপ্লিকেশ্যন অলৰেডি মই কৈছোঁৱেই যে 5 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু অন্তিম ডেট অহা 30 জুনৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজ যিটো দিব লাগিব সেইটো SC ST PWBD কেণ্ডিডেটছে কোনো ফিজ দিব নালাগে, কিন্তু আদাৰ OBC, নন ক্ৰিমি আৰু আনৰিজাৰ্ভ কেটেগৰীৰ যি কেণ্ডিডেটছ থাকিব তেওঁলোকে 1000+ GST পে' কৰিব লাগিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।